জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন গুটখা বস্তু আৰু অলপ বিস্তাৰিত ক'ব নেকি? কালি ৰাতি আমি শ্ৰীভূমি ডিষ্ট্ৰিক্ট জেলত এটা অপাৰেশ্যন চলাওঁ বিপদোত্তৰ ফৰ্ম খেদি। তাত আমি 29টা মোবাইল ফোন জব্দ কৰোঁ। এটা হুক্কা যিটো কয় ষ্টেণ্ড পাওঁ আমি কিছু আপত্তিজনক আপোনাৰ ব্লেডৰ বক্স পাইছোঁ আৰু চাকু এনেকুৱা ধৰণৰ আপত্তিজনক সামগ্ৰী আমি জব্দ কৰিব সক্ষম হৈছোঁ। বিভিন্ন ছাৰ মানে বিসংগতিমূলক কাৰ্যক্ৰম চলি থাকে জেলত, এনেকৈ বিভিন্ন অভিযোগ আছে। এইটো লৈ আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিব এতিয়া? কিবা আপুনি কালি ৰাতি ছাডেন এটা ৰেড কৰিছোঁ, ঠিক তেনেদৰে আমি অপাৰেশ্যন কৰি থাকিম। এই সংগঠনটোত কে আছে, কে জড়িত আছে আপোনাৰ জানে নেকি? সেইটো আমি বিশেষ তদন্ত কৰি তাৰপিছত আমি জনাব পাৰিম বাৰু। জেলটো ছাৰ প্ৰহিবিটেড এৰিয়া, সেইটোত মোবাইল ইউজ কৰা হৈছে ছাৰ, সেইটো কাৰণে কি পদক্ষেপ গ্ৰহণ কৰা হ'ব তেওঁলোকৰ? আমি যিটো আমাৰ ফাইণ্ডিংছ পাইছোঁ সেইটো আমি ওপৰ মহলত জনাম, তাৰপিছত তেওঁলোকৰ দায়িত্ব পালন কৰিব, পদক্ষেপ কৰিব।